আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক UPPL দলৰ পৰা প্ৰাৰ্থী ঘোষণা কৰিলে আৰু এই প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে এজন ষ্টেণ্ডিং MLA হিচাপে মোক অযোগ্য হিচাপে পাৰ্টীয়ে ঘোষণা কৰাৰ নিচিনা হয়। দুদিন আগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ যে এক্সিষ্টিং MLA হিচাপে এবাৰ মোক স্কোপ দিব লাগে বুলি, কিন্তু তেখেতে মোক আলোচনাত কিছুমান হাস্যকৰ কথা কৈ কেনে তেখেতে মোক পঠাই দিছে ঘৰলৈকে। যিয়ে নহওক, মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি পাৰ্টি UPPL ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতসকলে জাতীয় চিন্তা চেতনাৰে যেনেকুৱা দলখন আগুৱাই লৈ যাব ওলাইছে, তেখেতে লৈ যাওক, মই ক'বলগীয়া নাই। কিন্তু বৰ্তমান পৰিস্থিতিয়ে যিহেতু মানুহসকল যি মানুহৰ মেণ্ডেট আছিলে, পিপল মেণ্ডেট, এই মেণ্ডেটখিনি মোৰ ওপৰত আছিলে। এয়া কেনেকুৱা ৰাকেশ ব্ৰহ্ম এজন MCLA হয়, তেখেতে আকৌ এবাৰ কেনেকুৱাকৈ তেখেতে টিকেটটো দিলে আমি ধৰিব নোৱাৰিলোঁ। মোৰ সৈতে কাম কৰা সকলো আমাৰ দলীয় কৰ্মীখিনি দুখ পাইছে, সকলো ৰাইজে দুখ পাইছে আৰু বহুত আমাৰ শিক্ষিত সমাজে ৰাকেশ ব্ৰহ্মক টিকেট দিয়াটো সহ্য কৰিবলৈ পৰা নাই। কালি ৰাতিৰ পৰা মোৰ ফোন ৰাতিটো শুবলৈ পোৱা নাই যে না ইনচাফ হৈছে, আপোনাৰ ওপৰত অন্যায় কৰা হৈছে বুলি বহুতে কৈছে। মই আজি যদিও দলৰ পৰা ওলাইছোঁ, মই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ। অনাগত দিনত তেখেতে মোতকৈ বেছি ভালদৰে যাতে কাম কৰি সৰ্বাংগীন বিকাশৰ কাৰণে তেখেতে মনোযোগ দিয়ে। পৰৱৰ্তী যি চিন্তা চৰ্চা মই কৰি আছোঁ, মই এতিয়াই আকস্মিকভাৱে একো মই কথা ভাবিবলৈ সুযোগ পোৱা নাই। মই ৰাইজৰ লগত কথা পাতিব লাগিব, কাৰণ আপোনালোকেও মোৰ সমষ্টিৰে সাংবাদিকতা কৰা এজন ভোটাৰ্ছ, আৰু আপোনালোকৰো মই দিহা পৰামৰ্শ নিশ্চয় ল'ম। আৰু আমাৰ সাহিত্য সভা, আপচু আৰু বড়োমাৰ যিখিনি জ্যেষ্ঠ নাগৰিক দল সংগঠন আছে, তেখেতসকলৰো মই পৰামৰ্শ ল'ম। যিহেতুকে জাতি মাটিৰ কাৰণে গৈছিল, আপোনালোকে স্বাক্ষৰকাৰী NDFB, এইবাৰ একজনো NDFB কোনো এয়াইতো কৈছে, যোৱা 5 বছৰৰ তেখেতসকলে অকল NDFBৰ সমস্যাৰ কথাটো মুখতে ক'লে, একো কাৰ্যকৰী নকৰিলে। চাওক, গোবিন্দ বসুমতাৰী ছাৰ আমাৰ প্ৰেছিডেণ্ট আছিলে NDFB প্ৰগ্ৰেছিভৰ, তেখেতে MLAও আছিলে আৰু PNRD ডিপাৰ্টমেণ্টৰ আৰু BTCৰ উপ মুখ্য কাৰ্যবাহী সদস্য আছিল। NDFBৰ ল'ৰাখিনিৰ বহুত সমস্যাখিনি তেখেতে সমাধান কৰি যাব পাৰিলেহেঁতেন, কেছৰ ক্ষেত্ৰত হওক, কিয়ৰ ক্ষেত্ৰত হওক। এইবিলাক বাৰু গ'ল, যিয়েই নহওক, প্ৰথমবাৰৰ কাৰণে যিহেতু চৰকাৰ চলাইছিলে, সময়ো তেনেকুৱা পোৱা নাছিল চাগে। কিন্তু মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আপচুৰ হৈ সংগ্ৰাম কৰিছিলোঁ। আমি বড়ো জাতিৰ ৰক্ষাৰ কাৰণে তেখেতসকলে আৰামকৈ সংগ্ৰাম কৰিছিলে, কিন্তু আমি জীৱন ত্যাগ কৰি, জীৱনটো উচৰ্গা কৰি কেনে আমি সংগ্ৰাম কৰিছিলোঁ। আমাৰ পিছত এটা গুলি দৌৰিছিলে, আমাক খেদি ফুৰিছিলে, কিন্তু সেই গুলি প্ৰত্যাহ্বান জনাই আমি আজি 2020 চনৰ 27 জানুৱাৰীৰ দিনাখন যি এপচু, NDFB আৰু ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যা সমাধান কৰিছিলে, এই দিনাখন আমি খুব শান্তি পাইছিলোঁ যে বড়ো জাতিৰ বা এই BTRৰ কিবা এটা সমস্যা সমাধান হ'ব, ইয়াত থকা আমাৰ যি বড়োৰ সমস্যা, এইবিলাক সমাধান হ'ব, ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীসমূহ অধিকাৰ হ'ব। কিন্তু এটাই কথা, য'ত এজন গান্ধীবাদী আনপিনে থাকিব, য'ত হিটলাৰৰ শাসন এটা থাকিব, তাত কোনোদিন ৰাইজে শান্তি নাপায়। কথাকে বুজি পাইছে? এটাই গান্ধীবাদীৰ কথা কয়, এটাই হিটলাৰৰ কাম কৰে, এইবিলাক শোভা নাপায়, আৰু এইটো ভৱিষ্যত প্ৰজন্মৰ বাবে ভাল নহয়। ৰাজনীতিক প্ৰমোদ বড়ো, আপোনালোকে ভাবি লওক, প্ৰমোদ দাই কোনটোৰ পৰা আহিছে আৰু ইপিনে কোনটোৰ পৰা কৈছে। মই কথাটো কৈছোঁ, আপোনালোকে বিশ্লেষণ কৰি চাব যে শান্তি আৰু অশান্তি। নহয়, মই ব্যৰ্থ বুলি ক'ব নাযাওঁ, কিন্তু তেখেতৰ কিছুমান ভুল থাকি গৈছে, এয়া মই স্পষ্টভাৱে ক'ম। তেখেতে
দলটো ভালদৰে চলাব পৰা নাই আজিৰ দিনত মই সেইটো ক'ম। কাৰণ মোক অযোগ্য বুলি কোৱা তেখেতৰ অধিকাৰ নাছিলে। বেমাৰী তেখেতে বেমাৰৰ কথা অজুহাত দেখাই মোক টিকেট দিয়া নাই। কিন্তু কিন্তু সুস্থ আপুনি বহুত সুস্থ। প্ৰমোদ দায়ে দিনত 8টা টেবলেট খাই, মই 2টা খাওঁ। 2টাকে মই 2বাৰ খাওঁ। কিন্তু অসুস্থ কোনে বেছি? এতিয়া প্ৰমোদ দাই চাওক, প্ৰমোদ দাই কৈছে মই অসুস্থ বুলি, যে ইয়াত মানুহবিলাক বহুতে মানে অসুখৰ কাৰণে তোমাক টিকেট দিব পোৱা নাই বুলি কৈছে। আপোনালোক কোনোবা কৈছিলে নেকি টিকেট দিব নালাগে অসুখীয়া বুলি? কোনোবা কৈছিলে আপোনালোকৰ মাজৰ পৰা? কোৱা নাই। এয়া বাহানা এটা, মানে কিছুমান কথা ভিতৰত আছে, মই আজি ওলাই নকওঁ। পিছত মই সম্পূৰ্ণ কথাবিলাক ক'ম। যেই নহওক কিয় ইয়াতে আজি বাক্সা ডিষ্ট্ৰিক্ট UPPL, এই UPPLটো অলপ পৰিৱৰ্তন কৰিবলগীয়া আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।